উদ্যোগত আমি আজি 2 ঘণ্টা বছৰ ধৰ্মঘট কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ। আপোনালোকে জানে জিলা আমচুৰ পৰা কেইবাবাৰো জিলা আয়ুক্তক আমি মেম'ৰাণ্ডাম দিছোঁ। আমাৰ শালবাৰী মহকুমা অধিপতিক কেইবাবাৰ মেম' দিছোঁ, তেওঁলোকে কোনো কাণ সাৰ নিদিয়ে। সেইকাৰণে আজি আমি আমচুৱে ৰাজপথত বহিবলগীয়া হৈছে। আপোনালোকে জানে যিখন প্ৰমোদপুৰ ডাঙৰীয়াই কৈছিল ছুইজাৰলেণ্ড বনাম, আজি চাওক আনন্দপুৰৰ পৰা গংগদলৈ খাল বিলে যাব লাগে। এইখন হ'ল প্ৰমোদপুৰৰ চৰকাৰ, এইখন প্ৰমোদপুৰৰ BTC, ছুইজাৰলেণ্ড BTC। আমি আহ্বান জনাইছোঁ আপুনি যাতে আমাৰ যিখিনি প্ৰতিশ্ৰুতি ৰাইজক দিছিল, ৰাইজৰ প্ৰতিশ্ৰুতি বাদ দি ৰাস্তা ঘাটৰ কাৰণে আপুনি ওলাই আহক। আমাৰ শালবাৰী জিলা মহকুমা অন্তৰ্গত যিমানবাৰ গাঁৱত আমাৰ ৰাস্তা ঘাট বেয়া হৈ আছে, আপুনি অতি সোনকালে এইখিনি কাম কৰক। আৰু এইখিনি কাম নকৰিলে আপোনালোকে জানে সমাগত BTC নিৰ্বাচন আহিব। তাৰ যদি এইখিনি কাম নকৰে আপুনি যাতে এই অঞ্চলত প্ৰৱেশ আমি নিষিদ্ধ আমচুৱে নিষিদ্ধ বুলি ঘোষণা কৰিছোঁ, যাতে আপুনি এই অঞ্চলত আহিব নোৱাৰে। অনাগত দিনত আমাৰ এই প্ৰতিবাদৰ পৰা যদি কাণ সাৰ নিদিয়ে আমি প্ৰথমতে শালবাৰী মহকুমা অধিপতি কাৰ্যালয় ঘেৰা গণতান্ত্ৰিক কৰিম। তাৰপিছত জিলা উপায়ুক্ত কাৰ্যালয়ে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ সাজু থাকিম। এইখিনি আপোনালোকে জানে যে আমচুৱে প্ৰত্যেক বছৰে দৰে আমি অসম চৰকাৰ বা BTC চৰকাৰৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰোঁ, কিন্তু এইবাৰ আমি দুখৰে জনাওঁ যে আমি বাক্সা জিলা আমচুৱে আমি আজি ৰাজপথত লৈ আহি ভাতপথৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছে। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে BTC চৰকাৰে যেতিয়া EPP গ্ৰহণ কৰা হৈছিলে, তেতিয়া কিন্তু প্ৰমোদপুৰ ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত এটা বস্তু প্ৰতিশ্ৰুতি দি কৈছিলে যে আমি BTCখন ছুইজাৰলেণ্ড বনাই দিম। এনেকুৱা ছুইজাৰলেণ্ড নেকি আমি প্ৰমোদপুৰ ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিছোঁ। আমাৰ BTCখনত এনেকুৱা আমাৰ মানে ছুইজাৰলেণ্ড নালাগে, যি ছুইজাৰলেণ্ড দি আমাৰ কণ ছাত্ৰ ছাত্ৰী বা পথচাৰীসকলে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিব লগা হৈছে। সেই হিচাপে আমি আমচুৱে আজি বাক্সা জিলা সমিতিৰ উদ্যোগত আমি আনন্দ বজাৰত 2 ঘণ্টা বছৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এইকাৰণে কৰিছোঁ যে আমাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যি মুখ্য পথসমূহ যি ধৰণৰ যি অৱস্থা একদম জৰুৰীকালীন অৱস্থা সন্মুখীন হৈছে। এই ৰাস্তা আদি আমাৰ যি সময়ত অলপ বৰষুণ আহিলে এই বৰষুণৰ ফলত যেতিয়া মানে ডাঙৰ গাঁত হৈ তেতিয়া মানে এটা পুখুৰীৰ নিচিনা সৃষ্টি কৰিছে। এই পুখুৰীত আমি দেখা পাইছোঁ বহুত ছাত্ৰ ছাত্ৰীসকলে স্কুলত যোৱাৰ সময়ত কিন্তু তেওঁলোকে দুৰ্ঘটনা পতিত হৈ তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছে। আমি দাবী জনাইছোঁ অনুতি পলমে এই BTCত এই আমাৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যি ধৰণৰ মানে জৰুৰীকালীন অৱস্থা যি পথ আছে তেওঁলোকে অনুতি পলমে পথসমূহ মেৰামতি কৰি আমাক অলপ মানে সকাহ দিব লাগে। আৰু তেওঁলোকে গম পাইছে যে আমাৰ মানাক ৰাষ্ট্ৰীয় উদ্যান, এই মানাক ৰাষ্ট্ৰীয় উদ্যানলৈ যিটো মুখ্য পথ, এই মুখ্য পথত যদি আমি আমাৰ এই মানাক ৰাষ্ট্ৰীয় উদ্যানত বহুত পৰ্যটকসকলে আমাৰ মানে মানাকলৈ আহে, তেতিয়া এটা বস্তু আমি দেখিবলৈ পাওঁ তেওঁলোকে কিন্তু এটা মনত দুখ লৈ গুচি যায়। কাৰণ এনেকুৱা ৰাস্তা যি ৰাস্তাৰ যোগেদি তেওঁলোকে আহিব নোৱাৰে। আমি প্ৰমোদপুৰ ডাঙৰীয়াক আপোনাক ঘূৰাই নদীটো নিন্দা জনাইছোঁ। আপুনি এটা ছাত্ৰ সংগঠনৰ সভাপতি আছিলে, তাৰপিছত আপুনি BTCৰ প্ৰধান হৈছে। তেওঁ আপুনি এটা বস্তু প্ৰমাণ জানে যে আমাৰ অতিথিসকলক কেনেদৰে আপ্যায়ন কৰিব লাগে। কিন্তু BTC যেতিয়া বিদেশৰ পৰা মানুহ আহি যেতিয়া মানুহে আহে তেতিয়া কিন্তু এটা বস্তু দেখাবলৈ পায় যে একদম মানে বাটপথৰ যি অৱস্থা, সেই বাটপথৰ অৱস্থা একদম জৰুৰীকালীন অৱস্থা সন্মুখীন হৈছে। আমি দাবী জনাইছোঁ অনুতি পলমে আমাৰ যি দাবীসমূহ পূৰণ কৰিব লাগিব, অন্যথাই কিন্তু আমি সমগ্ৰ BTCত কিন্তু এই প্ৰমোদপুৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিম। আৰু আপোনালোকে জানে যে 2010 চনৰ পৰাই BTC গঠন হোৱাৰ পিছৰ পৰাই যেতিয়া নদ নদীসমূহত যেতিয়া দলং কাম সম্পূৰ্ণ কৰা হৈছিলে, এই দলঙৰ কাম কিন্তু এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। আমি প্ৰমোদপুৰ ডাঙৰীয়াক এই বিষয়ে কেইবাবাৰো মেম'ৰাণ্ডাম দিয়াৰ পিছতো প্ৰমোদপুৰ ডাঙৰীয়াই কিন্তু ইয়াৰ গুৰুত্ব আৰোপ কৰা নাই। আমি প্ৰমোদপুৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যিসমূহ আদৰৰ দলং আছে এই আদৰৰ দলংসমূহ সম্পূৰ্ণৰূপে পূৰণ কৰিবলৈ আমি দাবী জনাইছোঁ।